আসসালামু আলাইকুম ওরহমতুল্লাহি ওবাৰকাতুহ। মহতাৰাম দোস্ত বুজুৰ্গ, মই যিটো আজি কথা ক'ম সেইটো চবতকৈ গুৰুত্বপূৰ্ণ কথা হয়। কথাটো হ'ল এইটোৱে, চাওক, আজিকালি যিটো দুনিয়াত পৰিস্থিতি চলি আছে, আমাৰ মুছলমান ভাই ভনীসকলে আমাৰ যিটো আল্লাহ যিটো ফৰজ কৰি দিছে, সেই ফৰজ আমি নামাজটো কিমান পাহৰি আছোঁ, কিমান পিছুৱাই আছোঁ। আল্লাহৰ প্ৰতি ইমান আমাৰ কিমান কমজুৰি হৈ আছে। আমাৰ ভাই ভনীসকলে চবকে কৈ আছোঁ, আপোনালোকে বেছি নামাজটো 5 ওয়াক্ত কায়েম কৰাৰ চেষ্টা কৰক আৰু আমাৰ এই কথাখিনি আপোনালোকে ইবাদত কৰক। আৰু আল্লাহৰ প্ৰতি চাওক, আমি পিছাই কিয় পৰি থাকিম। আল্লাহৰ প্ৰতি যদি আমি ইকিন বিশ্বাস ইমানটো মজবুত কৰি ধৰি ৰাখিব পাৰোঁ, ইনশাআল্লাহ আপোনাৰ আমাৰ সকলো কাম সফল আল্লাহ কৰি দিব। আমি সেই আল্লাহৰ কাম চব পাহৰি আমাৰ নিজৰ কামবিলাক আমি ছাকচেছ কৰি আছোঁ।